সম্ভাব্য বান পৰিস্থিতিক লৈ তৎপৰ হৈ পৰিছে বন বিষয়া বনকৰ্মী বুঢ়া পাহাৰ বনাঞ্চলত ঠেক প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে বন বিষয়া বনকৰ্মীসকল বনাঞ্চলখনৰ 30টা শিবিৰত হাতনাও লাইফ জেকেটৰ যোগান ধৰিছে কৰ্তৃপক্ষই বানপানীৰ সময়ত উদ্যানখনৰ পৰা জীৱকুল ওলাই যাওঁতে ৰাষ্ট্ৰীয় ঘাইপথত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে ঠাই ঠাই বনৰক্ষীও ৰূপায়ণ কৰিছে আমাক এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক মনোজ প্ৰতিমহ্যে হয় সম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ইতিমধ্যে সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সমান্তৰালকৈ কাজিৰঙাৰ যিসমূহ দল সংগঠন প্ৰত্যেকটো দল সংগঠন ৰাইজৰ সহযোগিতা কামনা কৰি ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈছে সমান্তৰালকৈ যিসমূহ দাঁতিকাষৰীয়া ৰাইজ সকলো সাজু হোৱা পৰিলক্ষিত হৈছে শেষ প্ৰস্তুতিত ব্যস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু এই মুহূৰ্তত আমি বুঢ়া পাহাৰ বনাঞ্চলত উপস্থিত আছোঁ উদ্যানখনৰ অত্যন্ত এখন স্পৰ্শকাতৰ বনাঞ্চল বুঢ়া পাহাৰ বনাঞ্চলত এই মুহূৰ্তত এনেধৰণে বেৰিকেড সাজু কৰি থোৱা হৈছে যিকোনো মুহূৰ্তত উদ্ভৱ হ'ব পৰা যি বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু হোৱা বুলি ইতিমধ্যে বনাঞ্চলিক বিষয়াগৰাকীয়ে জনাইছে মই অকণমান আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ যিহেতু সম্ভাব্য বান পৰিস্থিতি প্ৰথমতেই কিন্তু বুঢ়া পাহাৰ বনাঞ্চলক বানপানীয়ে গ্ৰাস কৰি লয় গতিকে কেনেধৰণে প্ৰস্তুতি চলাইছে আপোনালোকে হয় আপোনালোকে নিশ্চয় দেখিছে যে বাৰিষাৰ যেহেতু ব্ৰহ্মপুত্ৰত পানী যথেষ্ট বাঢ়িছে সেই পানীয়ে আমাৰ কাজিৰঙাৰো যোৱা কেইদিনমানত বিভিন্ন অঞ্চল প্লাবিত কৰিছিলে কিন্তু বৰ্তমান আকৌ পানীটো আগৰ তুলনাত যথেষ্ট কমিছে কিন্তু আমি যিহেতু যিকোনো মুহূৰ্ততে ইয়াত অভাৱনীয় পৰিস্থিতি হ'ব পাৰে আমি তাৰ কাৰণে আমি সাজু আছোঁ আমাৰ যিবোৰ ভিতৰৰ কেম্প আছে কেম্পবোৰৰ আমাৰ যিবোৰ হাতনাও আছে সকলো সাজু আছে তাৰোপৰি আমাৰ যিবোৰ ৰাস্তাত আমি যিকোনো মুহূৰ্তত যদি পানী বাঢ়ে আমি ৰাস্তাত বেৰিকেড দিবলগীয়া হ'ব গতিকে তাৰ বাবে আমাৰ বেৰিকেড সকলো ৰেডি আছে আমাৰ সকলো ষ্টাফ আমি ৰাস্তাত মোতায়েন কৰিবলৈ আমি সাজু আছোঁ তেনেধৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি ইতিমধ্যে সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ আমি সাজু আছোঁ প্ৰথমটো আংশিক বানত কিবা ক্ষয়ক্ষতি হৈছে নেকি হয় প্ৰথম যি আমাৰ 2-3 দিন আগত যি আংশিকভাৱে কিছু অংশ প্লাবিত হৈছিলে তাত তেনেধৰণৰ কোনো ক্ষয়ক্ষতি হোৱা নাই আৰু আমাৰ অকল কোনোবা এটা দুটা বনাঞ্চলত 1-2 কেম্পতহে অকল প্লাবিত হোৱা দেখা গৈছিলে তাৰ বাহিৰে একো ইয়াত পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ভিতৰত থকা যিসমূহ হাতী বিভাগীয় হাতী সেইসমূহ উলিয়াই অনাৰ ব্যৱস্থা কৰা হৈছে নিশ্চয় হয় আমি নিশ্চয়কৈ যিহেতু বান পৰিস্থিতি ইয়াতে কেনেকুৱা হয় আমি নাজানো গতিকে তেনে পৰিস্থিতিত আমি হাতীসমূহো নিৰ্দিষ্ট আমাৰ মানে যাতে তেওঁলোকৰ অসুবিধা নহয় তেনে স্থানত আমি হাতীসমূহ সুৰক্ষিতভাৱে আমি ৰাখোঁ এই বান পৰিস্থিতিৰ সময়ত হাইলেণ্ড কিমান আছে বা বন শিবিৰ কিমানটা হয় সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যথেষ্ট হাইলেণ্ড আৰু বন শিবিৰ আছে তাৰ ভিতৰত আমাৰ যি বুঢ়া পাহাৰ ৰেঞ্জ আছে বুঢ়া পাহাৰ ৰেঞ্জত আমাৰ 30টাকৈ বন শিবিৰ আছে আৰু আমাৰ 10টাকৈ হাইলেণ্ড ইয়াতে বুঢ়া পাহাৰ ৰেঞ্জতো আছে হাইলেণ্ডসমূহৰ বৰ্তমান অৱস্থা কি বন্যজন্তুৱে আশ্ৰয় ল'ব পৰাকৈ সম্পূৰ্ণ সাজু আৰু কাজিৰঙাৰ পৰা আমালৈ এক প্ৰতিবেদন আগবঢ়ালে সাংবাদিক মনোজ প্ৰতিমহ্যে আমি মনোজক ধন্যবাদ জনাইছোঁ